অনলি 99 rupees. অনলি কিমান কৈছো? অনলি 99 ছজন লাকি কাস্টমাৰ 299 টো আপুনি 99 দিব হয় 299 বস্তুটো কিমান দিম 99 হেল্ল' দোস্ত ক্লাসি ষ্টল আপোনালোকক স্বাগতম জনাইছো মই আপোনালোকক আজি এটা নতুন ভিডিঅ' দেখাম অনলি পাৰফিউম আৰু ৰুম স্প্ৰে আৰু ইয়াৰ প্ৰতিটো বস্তুৰ যিমানটো পাৰফিউম আছে ইয়াৰ প্ৰতিটো পাৰফিউমৰ ৰেট বিলাকো কম আৰু ইয়াৰ কিমান ডিসকাউন্ট আছে মই আপোনালোকক সেয়াও জনাম তাৰ বাহিৰেও মই আপোনালোকৰ আৰু এটা নতুন এটা বস্তু আনিছো সেইটো হ'ল অফাৰ বাম্পাৰ অফাৰ বুলি কৈছো এইটো দেখিছে হোৱাইট লগন ইয়াৰ সুগন্ধি ইমানেই ধুনীয়া আৰু ইয়াৰ মানে ইয়াৰ যিটো কণ্টেইনাৰ দেখিছেনে কণ্টেইনাৰ বিলাক কিমান মৰম লগা কণ্টেইনাৰ এইবিলাক দেখিছেনে মই আপোনালোকক দেখাই আছো চাওক কণ্টেইনাৰ বিলাক দেখিলে মৰম লগা দেখিছেনে কেনেকুৱা কিমান ধুনীয়া ধুনীয়া কণ্টেইনাৰ এইবিলাক ইয়াৰ দুটা কিনিলে ইয়াৰ যদি দুটা কিনে এটাৰ দাম 299 মই আপোনালোকক দি আছো কিমান এটা 250 যদি দুটা কিনে তেতিয়াহলে এইটো কেছ দেখিছেনে এই কেছৰ ইয়াৰো ৰেট মই কৈ দিছো আপোনালোকক ইয়াৰ ৰেট হ'ল 110 টকা ইয়াৰ দুটা কিনিলে এটা ফ্ৰী কিন্তু ইয়াৰ এটা ৰেট 250 দি আছো মই আপোনালোকক ইয়াৰ ৰেট অৰিজিনেল ৰেট হ'ল 299 মই আপোনালোকক কি কৈ আছো যে দুটা কিনিলে এটা কেছ 110 ইয়াৰ ৰেট এটা ফ্ৰী দি আছো তাৰ বাবে আপোনালোকক আৰু দেখাই আছো অনেক কালেক্ট আছে কালেক্ট অভাৱ নাই কালেক্ট পাৰফিউমৰ কালেক্ট বা বডি স্প্ৰে হওক ইহঁতৰ কালেক্ট অভাৱ নাই এইটো দেখিছেনে ইয়াৰ সুগন্ধিও ধুনীয়া ইমান ধুনীয়া আৰু ইয়াৰ অৰিজিনেল ৰেট হ'ল 198 এটা ডিসকাউন্ট দি আছো 30% আপোনালোকক ডিসকাউন্ট দি আছো কোনো মাৰ্কেটত কোনেও দিব পৰা নাই তেনেকুৱা মই আপোনালোকক ডিসকাউন্ট দি আছো প্ৰতিটো বস্তুৰ ৰেট আছে প্ৰতিটো বস্তু আপোনালোকক 30% ডিসকাউন্ট দি আছো এটা 250 rupees এটাৰ দাম 250 rupees ইয়াক মই কিমান দি আছো 30% ডিসকাউন্ট এইবিলাক দিছে নে এইবিলাক এফ এৰ মাল ইয়াৰ ৰেট 235 ইয়াৰ ৰেট কিমান 235 ইয়াতো মই আপোনালোকক এটা অফাৰ দিছো কি এয়াও যদি দুটা কিনে তেতিয়াহলে এটা ফ্ৰী এয়া যদি দুটা কিনে এটা মই আপোনালোকক ফ্ৰী লগাই আছো মই আপোনালোকক আৰু এটা ভিডিঅ' দেখাই চাওক এইটো চাওক এইটো ফগৰ কেইবাটাও কোৱালিটি আছে মোৰ হাতত মই মানে জেগা কম কাৰণে আপোনালোকক দেখুৱাব পৰা নাই এইটো এটা ফগ আৰু কাৰ্টনত এতিয়াও বৰ্তমান পেকিং মই খোলাই নাই কাৰ্টনত মাল এভেইলেবল হৈ আছে পৰি আছে এইটো ফগৰ ৰেট হ'ল 275 ইয়াত ৰেট আছে 275 ইয়াত এইটো মই আপোনালোকক কিমানত দি আছো 250 দি আছো তাৰ উপৰি ইয়াৰ লগত মই আপোনাৰ এইটো দেখিছেনে এভেঞ্জাৰ মাল এই মালটো আপোনালোক কি কৈছো অফাৰ দি আছো ইয়াৰ এটা কিনিলে 250 টকা দি এটা ফ্ৰক কিনে তেতিয়াহ'লে এটা ফ্ৰী আছে লগত মই কি কৈছো যে 200 টকা 250 টকাৰ এটা ফ্ৰকৰ দাম ইয়াত ৰেট হ'ল 275 কিন্তু মই কি কৈছো যে 250 টকা দি এটা কিনে তেতিয়াহ'লে এটা ফ্ৰী তাৰপিছত এয়া চাওক এইটো দিছে ইয়াৰ কণ্টেইনাৰ ব্লু ইয়াৰ কণ্টেইনাৰ বিলাক দেখিলে মৰম লগা আৰু ইমান ধুনীয়া সুগন্ধি মানে দেখিছেনে কণ্টেইনাৰ বিলাক ইয়াত অনেক কালাৰ আছে ব্লু আছে ৰেড আছে গ্ৰীণ আছে মানে অনেক কালাৰ ইয়াৰ সুগন্ধি বিলাক ইমান ধুনীয়া সুগন্ধি ইয়াৰ ৰেট হ'ল 299 কিমান কৈছো 299 কিন্তু মই আপোনালোকক কিমানত দি আছো এইটো 250 মই আপোনালোকক এটা দি আছো আৰু ইয়াৰ লগত কি দি আছো এটা ফ্ৰী দি আছো 250 ইয়াৰ দাম হ'ল 250 টকা ব্লুৰ ইয়াৰ দাম হ'ল 250 টকা আৰু মই আপোনালোকক কি দি আছো এইটো দেখিছেনে পাৰফিউম 250 টকা আৰু মই কি দি আছো ইয়াত আপোনাৰ এইটো এটা ফ্ৰী ইয়াৰ ৰেট হ'ল 80 টকা মানে কি 250 টকাৰ লগত আপোনাক কি দি আছো মই 80 টকা ফ্ৰী কিন্তু ইয়াৰ ৰেট অৰিজিনেল ৰেট 299 মই আপোনালোকক ফ্ৰী দি আছো এইটো এটা বাম্পাৰ অফাৰ বুলি কয় কোনো দোকানীয়ে আপোনালোকক যিটো ৰেট আছে
তাৰ ৰেটৰ তলত কোনো দোকানীয়ে আপোনালোকক নিদিয়ে, কোনো দোকানীয়ে নিদিয়ে, কিন্তু মই আপোনালোকক এইবিলাক কি কৰিছো অফাৰ দি আছো। সেইকাৰণে ইয়াৰ কণ্টেইনাৰ বিলাক চাওক কিমান মৰম মৰম লগা কণ্টেইনাৰ বিলাক দেখিলেই মানে কি আপোনাৰ ল'বলৈ মন যায়, দেখিছেনে? এইবিলাকত কি ধুনীয়া ধুনীয়া কণ্টেইনাৰ, এইবিলাক হোৱাইট লণ্ডন। চাওক মই আপোনাক খুলি খুলিয়ে দেখাই দি আছো। আপোনালোকে কণ্টেইনাৰ বিলাক চাওক, কণ্টেইনাৰ বিলাক চাই তাৰপিছত কওক। আৰু এইটো মাল আমাৰ এৰিয়াত প্ৰথম এইটোহঁত কণ্টেইনাৰ দিছে, এইটোহঁত লগত আমাৰ এৰিয়াত কামপুৰ এৰিয়াত পোন প্ৰথমবাৰ মোৰ দোকানতে আপুনি পাব, আন কোনো দোকানত নাপায়। এইটোহঁত কণ্টেইনাৰ আৰু এইটোহঁতৰ মাল হোৱাইট লণ্ডন হওক বা 7 days, এইবিলাক আপুনি কামপুৰৰ অনলি পিয়াচি ষ্ট'ৰহে পাব, বাকী কোনো ষ্ট'ৰত আপোনাৰ এভেইলেবল নাপায়। এতিয়া 100% গেৰেণ্টি আছে যে পিয়াচি ষ্ট'ৰ বাহিৰে আপোনাৰ ক'তো নাপায়, আৰু পিয়াচি ষ্ট'ৰ নিচিনা ৰেট কোনো দোকানীয়ে আপোনাক দিব নোৱাৰে। তাৰ বাহিৰে মই আপোনাক দেখাই আছো, চাওক এইটো হ'ল 7 days, এইটো 7 days চাওক কিমান ধুনীয়া মৰম লগা কণ্টেইনাৰ, দেখিছেনে? এইটো 7 days, কিমান ধুনীয়া কণ্টেইনাৰ। ইয়াৰ ৰেট কি আছে 299, ইয়াৰ ৰেটটো আপোনাৰ 299। এয়াও যদি আপুনি দুটা কিনে, এটাৰ দাম 250 দি আছো, কিমানত দি আছো 250। ইয়াৰ লগত কি কৰিছো এটা ফ্ৰী। আৰু যদি 7 days দুটা কিনে, 7 days যদি দুটা কিনে, তেতিয়াহ'লে এই কেছৰ মাল দেখিছেনে, এইটো মাল ইয়াৰ দাম হ'ল আপোনাৰ 110 টকা। যদি আপোনাৰ দুটা কিনে 500 টকা দি দুটা কিনে, এটা কেছ এটা 110 টকা, এটা মানে আপোনাৰ কি আছে ফ্ৰী আছে। ইয়াৰ দাম 299। তাৰপিছত আৰু দেখাই চাওক মই কেইটামান বস্তু, এইবিলাকত কণ্টেইনাৰ আৰু এইবিলাকত স্প্ৰে আমাৰ কামপুৰত বা আমাৰ নগাঁও এৰিয়াত আপুনি খুব কম দেখিবলৈ, আৰু বিশেষকৈ কামপুৰ এৰিয়াত আপুনি এইটো ভুলতো নাপায়। এইটো হ'ল কণ্টেইনাৰ, এইবিলাকত কণ্টেইনাৰ আপুনি ক'তো নাপায়, অকল পিয়াচি ষ্ট'ৰহে পাব, তাৰ বাহিৰে ক'তো নাপায়। তাৰ বাহিৰে মই আপোনাক কেইটামান আৰু ৰুম স্প্ৰে দেখাই দিওঁ। এইটো ৰুম স্প্ৰে চাওক কিমান ধুনীয়া ধুনীয়া, দেখিছেনে? কিমান ধুনীয়া ধুনীয়া। আৰু এইটো লগ আছে, এইটো আপুনি এনেই ব্যৱহাৰো কৰি চাব না, বোলে মই ঘৰলৈ আনিছো এনেকে ব্যৱহাৰ কৰি চাম, নোৱাৰিব। এইটো এটা লগ দিছে ইয়াত, এই লগটো যেতিয়ালৈকে টিপি নিদিওঁ, দবাই ক্ল'জ লক কৰি নিদিওঁ, তেতিয়ালৈকে এইটো মানে কাম নিদিয়ে, আপুনি ইউজ কৰিব নোৱাৰে। ইয়াৰ সুগন্ধিটোহে ল'ব পাৰিব, কিন্তু যেতিয়া ইয়াক আমি লক কৰি দিম, তেতিয়া আমি ইয়াক কি কৰিব পাৰিম, ইউজ কৰিব পাৰিম। ইয়াৰো দাম আপোনাৰ 240। কিমান? ইয়াৰ দাম 240। ঠিক এনেকুৱা অনেক আছে আপোনাৰ যেনেকুৱা লাগে, আপুনি তুলপি লাগে, ৰ'জ লাগে, ৰজনীগন্ধাৰ লাগে, যেনেকুৱা বিচাৰে আপুনি তেনেকুৱা মই আপোনালোকক দেখাব পাৰোঁ, মানে দিব পাৰোঁ। এইবিলাক দেখিছেনে? প্ৰতিটোৰ দাম 240 rupees দাম, কিন্তু মই আপোনালোকক 30%, কিমান 30% অফ দিছো, 30% ডিছকাউণ্ট দিছো। 240 মাল আপোনাক মই 30% ডিছকাউণ্ট, 30% ডিছকাউণ্ট দিওঁতে আপুনি ভাবি চাওক কিমান পৰিলে তাৰ দাম, আপুনি নিজে গম পাব। প্ৰতিটো ৰেট অৰিজিনেল ৰেট 240, কিন্তু মই আপোনালোকক ডিছকাউণ্ট দিছো যাতে আমাৰ কামপুৰ এৰিয়া মানুহখিনিয়ে 2 টকা কমত বস্তু পায়, ভাল বস্তু পায়। তাৰপিছত এইটো দেখিছে ৰুম স্প্ৰে, এইটো দেখিছে না ৰুম স্প্ৰে, এয়া হ'ল ৰুম স্প্ৰে, প্ৰতিটো ৰুম স্প্ৰে। ইয়াৰ দাম 190 টকা। ইয়াৰ দাম কি 190 টকা, প্ৰতিটো দাম বেলেগ বেলেগ। এইটো দেখিছে, এইটো 190 টকীয়া, এইটো 190 টকীয়া। ইমান ধুনীয়া সুগন্ধি ৰুম স্প্ৰে, এবাৰ ৰুমত মাৰি দিলে গোটেই ৰুম ওলাই থাকে, ইমান ধুনীয়া সুগন্ধি। মই আপোনালোকক কি দি আছো 30% অফ, 30% অফ দি আছো প্ৰতিটো ৰুম স্প্ৰে। মই আপোনালোকক আৰু এটা বস্তু দেখাই আছো, চাওক এইটো এটা দেখিছেনে, এইটো দেখিছে কি ধুনীয়া পাৰফিউম, কণ্টেইনাৰবিলাক কি ধুনীয়া, আৰু কালাৰটো ধুনীয়া, আৰু সুগন্ধিও বৰ ধুনীয়া, দেখিছেনে? সুগন্ধিও বৰ ধুনীয়া। ইয়াৰ ৰেট হ'ল আপোনাৰ 250, 250 টকা ইয়াত ৰেট আছে। ইয়াক মই আপোনালোকক কিমান টকাত দি আছো 199 টকা। কিমানত দি আছো 199 টকাত মই আপোনালোকক এইটো দি আছো। আৰু এইটো চাওক ইয়াৰ দাম হ'ল 150 টকা, 150 rupees। মই আপোনালোকক কিমানত দি আছো 110। আৰু যে ইমানখিনি যে কালেকশ্যন আছে হয় চেণ্টৰ, তাত কিবা একে কম প্ৰাইজত আপুনি কিবা দিব বিচাৰে নেকি অফাৰ?
দাম কম প্ৰাইজত মানে কম তেনেকুৱা দিব পাৰি, নোৱাৰি নহয়। মই আপোনাৰ হেৰি এটা ৰাখিছোঁ, অফাৰ এটা, লাকি অফাৰ এটা ৰাখিছোঁ। এইটো হ'ল, এইটো হৈছে নে, এইটো হৈছে নে, এইটো হ'ল আপোনাৰ পাৰফিউম। এইটো ইয়াৰ ৰেট হ'ল 299। দিব কিমানৰ এতিয়া? এইটো ইয়াৰ ৰেট হ'ল 299। ইয়াৰ ৰেট মানে কেনেকে দিম মই এইটো আপোনাক কওঁ শুনক। যোনে মোৰ ভিডিঅ' চাই, মোৰ ভিডিঅ' মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেনেকুৱা লাকি কাষ্টমাৰ 6জনলৈ মই ৰাখিছোঁ অনলি 99 ৰুপিজ। অনলি কিমান কৈছো? অনলি 99ত 6জন লাকি কাষ্টমাৰ। 299 টো আপুনি 99ত দিব? হয়, 299ৰ বস্তুটো কিমানত দিম? 99 অনলি। আৰু কাক দিম? যিসকলে মোৰ ভিডিঅ' চাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব, তেওঁলোকৰ কাৰণে এইটো অফাৰ। 6জন লাকি কাষ্টমাৰ, ফাৰ্ষ্ট 6জন লাকি কাষ্টমাৰ কাৰণে এইটো ৰাখিছোঁ অনলি 99। 299ৰ মাল কিমানত দি আছো? অনলি 99ত। আৰু দোকানৰ ভালকে লোকেশ্যনটো কৈ দিয়ক, ক'ত কেনেকে আছে? দোকানৰ লোকেশ্যনটো হ'ল প্ৰিয়াশ্ৰী ষ্ট'ৰ, কামপুৰ হাই ছেকেণ্ডেৰী ৰোড, নিয়াৰ হাই ছেকেণ্ডেৰী। আৰু তাতোতকৈ আকৌ আৰু এটা কথা হ'ল কি, মানে পুৰণা অল্ড ডিটিপি, যিটো অল্ড ডিটিপি, আগৰ যিখন অল্ড মানে ডিটিপি অল্ড দোকান, সেইখনে মোৰ দোকানৰ লোকেশ্যন। আৰু কাষতে, তাৰ কাষতে আপোনাৰ হাই ছেকেণ্ডেৰী, কামপুৰ হাই ছেকেণ্ডেৰী। আৰু এটা, মোৰ চেনেলটো আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ' আহি থাকিব, আপোনালোকে তেতিয়া পাই থাকিব। আৰু কাষৰ বেল আইকনটো দবাই দিব, তেতিয়া আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব। পুনৰ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'। পুনৰ আপোনালোকক লগ পাম